নমস্কাৰ বন্ধুসকল, আপোনালোকক এই বিশেষ প্ৰস্তুতিলৈ স্বাগতম জনাইছো। জীৱন কোনো পোন ৰেখা নহয়, বৰঞ্চ ই এক গতিশীল বৃত্ত। কেতিয়াবা আমি উচ্চ শিখৰত থাকোঁ আৰু কেতিয়াবা সময়ে আমাক নম্ৰতা শিকাই দিয়ে। কেতিয়াবা আমি সিংহৰ দৰে গৰজি উঠোঁ আৰু কেতিয়াবা ধৈৰ্যৰ টোপনিত আমি তপস্যা কৰিবলগীয়া হয়। যদি আপুনি সিংহ ৰাশিৰ জাতক হয়, তেন্তে আপুনি যোৱা কিছুদিন ধৰি নিশ্চয় এক মানসিক সংগ্ৰহ অনুভৱ কৰিছে। ৰজা হোৱাৰ পাছতো শনিৰ ধায়াই যেন আপোনাৰ ভৰিত অদৃশ্য শিকলি লগাই দিছে। আপুনি দৌৰিব বিচাৰে, নেতৃত্ব দিব বিচাৰে, নিজৰ ক্ষমতাৰ বিস্তাৰ কৰিব বিচাৰে, কিন্তু সময়ে আপোনাক প্ৰতীক্ষাৰ পাঠ পঢ়ুৱাই আছে। আৰু তথাপিও যেনেকৈ প্ৰাচীন ঋষিসকলে কৈছে, সময় স্বয়ং সেই গুৰু যিয়ে সূক্ষ্মতকৈও সূক্ষ্ম শক্তিক জাগ্ৰত কৰি দিয়ে। আজি আমি যি সময়ৰ বিষয়ে আলোচনা কৰিবলৈ গৈ আছোঁ, 9 ডিচেম্বৰ 2025ৰ পৰা জুন 2026 লৈ, সেয়া কোনো সাধাৰণ সময় নহয়, বৰঞ্চ আপোনাৰ জীৱনৰ পুনৰুত্থান, পুনৰপ্ৰাপ্তি আৰু পুনৰ নিৰ্মাণৰ অধ্যায়। এইটো সেই সময় যেতিয়া ৰিক্লেমেশ্যন, অৰ্থাৎ যি সন্মানলান পৰিছিল, যি ধন আবদ্ধ হৈ আছিল, যি সম্পৰ্কৰ উজ্জ্বলতা কমি গৈছিল, সেই সকলোবোৰ আকৌ আপোনাৰ হাতৰ মুঠিত ঘূৰি আহিব পাৰে। শনিয়ে আপোনাক পৰীক্ষা কৰে বা তপায়, কিন্তু দেৱগুৰু বৃহস্পতিয়ে আপোনাৰ পথক পোহৰ দিয়ে, আৰু সেনাপতি মংগলে আপোনাৰ বাবে ৰাজযোগৰ শক্তি নিৰ্মাণ কৰি আছে। এই বিশ্লেষণত আমি কেৱল ওপৰৰ কথাবোৰতে ৰৈ নাথাকোঁ। আমি গ্ৰহবোৰৰ যথাৰ্থতা, সিহঁতৰ দিশ, সিহঁতৰ উদ্দেশ্য আৰু প্ৰভাৱৰ গভীৰতালৈ যাম। সেয়া লাগিলে কেৰিয়াৰ হওক, আৰ্থিক স্থিতি হওক, প্ৰেম আৰু বিবাহ হওক বা স্বাস্থ্য। আৰু শেষত মই আপোনাক সেই নিশ্চল উপায়টোও ক'ম, যাক প্ৰাচীন বিদ্বানসকলে সময়ৰ সোঁতক নিজৰ অনুকূলে অনাৰ সূত্ৰ বুলি গণ্য কৰিছিল। গতিকে এতিয়া মনটো স্থিৰ কৰক। যদি কিবা কাম কৰি আছে, তেন্তে তাক অলপ সময়ৰ বাবে বন্ধ কৰক। কাৰণ অনাগত কেইটামান মিনিট কেৱল আপোনাৰ বাবে, আপোনাৰ পথ, আপোনাৰ সামৰ্থ্য আৰু আপোনাৰ ভৱিষ্যতৰ বাবে। কিন্তু আৰম্ভ কৰাৰ আগতে আকাশত কি চলি আছে সেয়া বুজাটো অত্যন্ত আৱশ্যক। যেতিয়ালৈকে কিয় স্পষ্ট নহয়, তেতিয়ালৈকে কোনো কিৰ ওপৰত ভৰসা কৰিব নোৱাৰি। সিংহ ৰাশিৰ বাবে এই সময়ছোৱাৰ ভাগ্য 3টা গুৰুত্বপূৰ্ণ মহাকাশীয় ঘটনাটাই লিখি আছে, যাক বুজি পোৱাটোৱেই এই সম্পূৰ্ণ অধ্যায়ৰ চাবিকাঠি। প্ৰথম আৰু সৰ্ববৃহৎ ঘটনা, 5 ডিচেম্বৰ 2025, দেৱগুৰু বৃহস্পতি বক্ৰী অৱস্থাত আপোনাৰ একাদশ ভাৱত প্ৰৱেশ কৰিছে। এতিয়া অলপ ৰওক আৰু ভাবক, একাদশ ঘৰটো কিহৰ? ই হৈছে লাভৰ, ই হৈছে ইচ্ছাপূৰ্তিৰ। আৰু গুৰু বক্ৰী হৈ ইয়ালৈ অহাটোৱে কি বুজায়? ইয়াৰ এক বহুত গভীৰ অৰ্থ আছে। ধৰি লওক আপুনি ঘৰৰ পৰা ওলাই গ'ল, আৰু কিছু দূৰ গৈ আপোনাৰ মনত পৰিল যে আপুনি আপোনাৰ ৱেলেটটো ঘৰতে পাহৰি আহিছে। আপুনি কি কৰিব? আপুনি উভতি যাব, ৱেলেটটো ল'ব আৰু তাৰ পাছত আকৌ নিজৰ যাত্ৰা আৰম্ভ কৰিব। ঠিক এই কামটোৱেই বৃহস্পতিয়ে কৰি আছে। তেওঁ 2025ত আগবাঢ়ি গৈছিল, কিন্তু এতিয়া তেওঁ বক্ৰী হৈ আকৌ একাদশ ঘৰলৈ উভতি আহিছে। সেই বস্তুবোৰ আপোনাক দিবলৈ যিবোৰ যোৱা বছৰ আপুনি পাবলগীয়া আছিল, কিন্তু আপুনি পোৱা নাছিল। সেই হেৰুৱা সুযোগবোৰ এতিয়া আপুনি পুনৰ ঘূৰাই পাব। দ্বিতীয় ডাঙৰ ঘটনা, 7 ডিচেম্বৰ 2025, গ্ৰহবোৰৰ সেনাপতি মংগল, যি আপোনাৰ বাবে যোগকাৰক, অৰ্থাৎ আটাইতকৈ বেছি লাভ দিয়া গ্ৰহ, তেওঁ আপোনাৰ পঞ্চম ভাৱত গোচৰ কৰিব। পঞ্চম ঘৰটো বুদ্ধিৰ, সন্তানৰ আৰু স্পেকুলেশ্যনৰ। মংগল ইয়াত অতি বলশালী হৈ পৰে। যেতিয়া এজন ৰজাৰ বুদ্ধিৰ স্থানত সেনাপতি বহি যায়, তেতিয়া সিদ্ধান্ত লোৱাৰ ক্ষমতাত এক আচৰিত ধৰণৰ তীক্ষ্ণতা আহি পৰে। আপুনি ভয় কৰিবলৈ এৰি দিয়ে। তৃতীয় ঘটনা, শনিদেৱ এতিয়াও আপোনাৰ অষ্টম ভাৱত বহি আছে, অৰ্থাৎ সিংহ ৰাশিৰ ওপৰত শনিৰ ধায়াৰ প্ৰভাৱ চলি আছে। অষ্টম ঘৰটো অনিশ্চয়তাৰ। শনিয়ে ইয়াত বহি কৈ আছে, মোক শ্বৰ্টকাট নালাগে, মোক কঠোৰ পৰিশ্ৰম লাগে। কিন্তু ভাল খবৰটো এইটো যে গুৰুৰ শুভ দৃষ্টি আৰু মংগলৰ বলে এই সময়ত শনিৰ নেতিবাচক প্ৰভাৱবোৰক যথেষ্ট পৰিমাণে নিউট্ৰেলাইজ বা নিষ্ক্ৰিয় কৰি ৰাখিছে। গতিকে মুঠৰ ওপৰত বুজিবলৈ গ'লে, ডিচেম্বৰ 2025ৰ পৰা মে 2026 লৈকে গুৰু আপোনাক দিয়াৰ বাবে সাজু হৈ আছে। আৰু জুন 2026ৰ পাছত যেতিয়া গুৰু দ্বাদশ ঘৰলৈ যাব, তেতিয়া আপোনাৰ জীৱনত এক ডাঙৰ পৰিৱৰ্তন আহিব। সৰ্বপ্ৰথমে কথা পাতোঁ অৰ্থ, অৰ্থাৎ বিত্ত আৰু সম্পদৰ বিষয়ে, কাৰণ কলিযুগত অৰ্থৰ অবিহনে সকলো ব্যৰ্থ। বন্ধুসকল, আমাৰ তথ্য বা ডেটা অনুসৰি ডিচেম্বৰ 2025ৰ পৰা মে 2036 লৈকে সময়ছোৱা আপোনাৰ আৰ্থিক স্থিতিৰ বাবে এক সোণালী যুগ হিচাপে প্ৰমাণিত হ'ব পাৰে। মই এই শব্দটো বৰ চিন্তা চৰ্চা কৰিহে ব্যৱহাৰ কৰিছোঁ। কিয়? ইয়াৰ জ্যোতিষীয় কাৰণজনক। মংগলে পঞ্চম ঘৰত বহি নিজৰ সপ্তম দৃষ্টি পোনপটীয়াকৈ আপোনাৰ একাদশ ভাৱ, অৰ্থাৎ আয়ৰ ঘৰৰ ওপৰত পেলাইছে। আৰু আমোদজনক কথাটো হ'ল যে
একাদশ ভাৱত পূৰ্বৰ পৰাই দেৱগুৰু বৃহস্পতি বিৰাজমান হৈ আছে। যেতিয়া শক্তি আৰু বিস্তাৰ দুয়োটাৰে সম্পৰ্ক আয় বা লাভৰ ভাৱৰ সৈতে গঢ়ি উঠে, তেতিয়া ধন কেৱল নাহে, বৰঞ্চ বৰষিবলৈ ধৰে। তথ্যই কয় যে এই সময়ছোৱাত আপুনি নিজৰ চিন্তা সলনি কৰিব লাগিব। যদি আপুনি লাখত ভাবিছিল, তেন্তে এতিয়া কোটিত ভাবিবলৈ আৰম্ভ কৰক। এই সময় সৰু চিন্তাৰ নহয়, ইচ্ছাপূৰ্তি, অৰ্থাৎ আপোনাৰ কোনো বহু পুৰণি ইচ্ছা, যেনে নিজৰ ঘৰ লোৱা, ডাঙৰ গাড়ী লোৱা বা কোনো ডাঙৰ বেংক বেলেঞ্চ বনোৱা, এই সময়ত পূৰণ হ'বলৈ গৈ আছে। যদি আপুনি ব্যৱসায় কৰে, তেন্তে এই সময় নেটৱৰ্কিঙৰ। একাদশ ঘৰটো আপোনাৰ সামাজিক চক্ৰ বা ছ'চিয়েল চাৰ্কলৰো হয়। গুৰুৱে আপোনাক এনে মানুহৰ সৈতে লগ কৰাব যিসকল পাৱাৰফুল, ডাঙৰ বিষয়া, মন্ত্ৰী বা ডাঙৰ বিজনেছ টাইকুন। হঠাৎ আপুনি কোনো ডাঙৰ টেণ্ডাৰ পাব পাৰে। এনে কোনো ডিল যিটো বছৰ বছৰ ধৰি আবদ্ধ হৈ আছিল, সেয়া হঠাৎ পাছ হৈ যাব। মংগলৰ দৃষ্টিয়ে কয় যে যদি আপুনি নিৰ্মাণ সামগ্ৰী, ৰিয়েল ইষ্টেট বা টেকনিকেল ফিল্ডত আছে, তেন্তে মুনাফা কেইবাগুণে বাঢ়িব পাৰে। চাকৰিয়ালসকলৰ বাবে আপোনাৰ দৰমহাত এক ভাল বৃদ্ধি দেখিবলৈ পোৱা যাব। আকস্মিক ধনলাভৰ প্ৰবল যোগ আছে। হ'ব পাৰে কোনো পুৰণি ইনচেণ্টিভ বা বোনাছ যিটো আপুনি পোৱা নাছিল, সেয়া এতিয়া পাই যাব। কিন্তু ইয়াত এক বহু ডাঙৰ সতৰ্কবাণী আছে। অনুগ্ৰহ কৰি মোৰ কথা বৰ মন দি শুনক। শনিদেৱ আপোনাৰ অষ্টম ভাৱত বহি আছে। অষ্টম ঘৰ লোকচানৰো হ'ব পাৰে যদি উদ্দেশ্য বেয়া হয়। আমাৰ ডেটা অনুসৰি শনিয়ে স্পষ্টকৈ কৈছে, কোনো শ্বৰ্টকাট নচলিব। এই সময়ত আপুনি শ্বেয়াৰ মাৰ্কেটত ইণ্ট্ৰাডে ট্ৰেডিং, চাট্টা, জুৱা বা লটাৰীৰ পৰা একেবাৰে দূৰত থাকিব লাগিব। কিয়? কাৰণ গুৰুৱে আপোনাক উপাৰ্জন কৰি টকা দিব বিচাৰে, কিন্তু শনি জুৱাৰ ঘোৰ বিৰোধী। যদি আপুনি লোভত পৰি শ্বৰ্টকাট মৰাৰ চেষ্টা কৰে, তেন্তে যি টকা আহি আছে সেয়াতো যাবই, লগতে আপোনাৰ জমা পুঁজি বা সাঁচতীয়া ধনো গুচি যাব। সেয়েহে দীৰ্ঘম্যাদী বিনিয়োগ কৰক। সোণ কিনক, মাটি কিনক বা ভাল শ্বেয়াৰত টকা লগাওক। ট্ৰেডিং নকৰিব, ইনভেষ্টিং কৰক। এতিয়া আপোনাৰ কেৰিয়াৰৰ বিষয়ে কথা পাতোঁ। ইয়াত কাহিনীত এটা টুইষ্ট আছে। আপোনাৰ কেৰিয়াৰৰ বাবে এই 6 মাহৰ সময়ছোৱা দুটা বেলেগ বেলেগ ভাগত বিভক্ত হৈ আছে। প্ৰথম পৰ্যায়টো হৈছে ডিচেম্বৰ 2025ৰ পৰা মে 2026 লৈ। এই সময়ছোৱাত গুৰু একাদশ ঘৰত আছে আৰু মংগল পঞ্চম ঘৰত। এই সময় হৈছে নিজৰ বৰ্তমান ঠাইত জিলিকি উঠাৰ। যদি আপুনি চাকৰি কৰি আছে, তেন্তে আপোনাৰ আইডিয়াবোৰক বৰকদৰ কৰা হ'ব। পঞ্চম ঘৰৰ মংগলে আপোনাক সৃজনশীল আৰু তীক্ষ্ণ বনায়। মিটিংবোৰত যেতিয়া আপুনি ক'ব, তেতিয়া মানুহে শুনিব। আপোনাৰ প্ৰেজেণ্টেশ্যন স্কিল বা উপস্থাপন শৈলী বৰ সুন্দৰ হ'ব। এই সময়ছোৱাত পদোন্নতি বা কোনো সপোনৰ কোম্পানীৰ পৰা অফাৰ লেটাৰ পোৱাৰ বৰ শক্তিশালী যোগ বনিছে। কিন্তু এটা কথাৰ ধ্যান ৰাখিব, মংগলে কেতিয়াবা মানুহক অহংকাৰী বনাই দিয়ে। নিজৰ বছ বা ছিনিয়ৰৰ সৈতে তৰ্ক নকৰিব। নিজৰ কামেৰে উত্তৰ দিয়ক, জিভাৰে নহয়। দ্বিতীয় পৰ্যায় আৰম্ভ হয় 1 জুন 2026ৰ পৰা। যেতিয়াই জুন মাহ আহিব, দেৱগুৰু বৃহস্পতিয়ে ৰাশি পৰিৱৰ্তন কৰি আপোনাৰ দ্বাদশ ভাৱলৈ গুচি যাব। দ্বাদশ ভাৱ কিহৰ? বিদেশ, খৰচ আৰু মোক্ষ। এইটো সেই সময় হ'ব যেতিয়া বহুতো সিংহ ৰাশিৰ মানুহে নিজৰ চাকৰি সলনি কৰিব বা স্থান পৰিৱৰ্তন কৰিব। যদি আপুনি বিদেশ যোৱাৰ সপোন দেখি আছিল, সেয়া পঢ়াৰ বাবে হওক বা চাকৰিৰ বাবে, তেন্তে জুন 2026ৰ পাছত আপোনাৰ ফাইল ক্লিয়াৰ হৈ যাব, ভিছা লাগি যাব। যিসকল লোকে মাল্টিনেশ্যনেল কোম্পানীত কাম কৰে, তেওঁলোকে বিদেশ যোৱাৰ সুযোগ পাব পাৰে। কিন্তু ইয়াৰ এক মানসিক দিশো আছে। জুনৰ পাছত আপোনাৰ বৰ্তমানৰ চাকৰিত মন নহ'ব। আপোনাৰ এনে লাগিব যে মই ইয়াত ফচি গৈছোঁ, মই ওলাব লাগে। আৰু এই অস্থিৰতাই আপোনাক নতুন আৰু ভাল ঠাইলৈ লৈ যাব। গতিকে ৰণনীতি এইটো হ'ব লাগে যে মে' মাহলৈকে খুব কাম কৰক, নিজৰ ভেল্যু বা মূল্য বঢ়াওক। আৰু জুনৰ পাছত নতুন সুযোগৰ বাবে জঁপিয়াই পৰক। শিক্ষাৰ্থী আৰু বুদ্ধিজীৱীসকলৰ বাবে এই সময়ে কি লৈ আহিছে? চাওক, 7 ডিচেম্বৰৰ পৰা 16 জানুৱাৰীৰ ভিতৰত মংগল আপোনাৰ পঞ্চম ভাৱত থাকিব। জ্যোতিষত পঞ্চম ভাৱ বুদ্ধিৰ, সন্তানৰ। মংগলে ইয়াত এটা পাৱাৰ হাউচৰ দৰে কাম কৰিব। যদি আপুনি কোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি চলাই আছে, সেয়া লাগিলে UPSC হওক, ইঞ্জিনিয়াৰিং হওক বা মেডিকেল হওক, এইটো আপোনাৰ বাবে সোণালী সময়। আপোনাৰ মনত ৰখাৰ ক্ষমতা আৰু বুজি পোৱাৰ শক্তি চৰম সীমাত থাকিব। যিবোৰ বস্তু আপুনি আগতে বুজি পোৱা নাছিল, সেয়া এতিয়া এবাৰ পঢ়িলেই মনত ৰৈ যাব। কিন্তু মনত ৰাখিব, মংগল পঞ্চম ঘৰত আছে আৰু তাৰ পৰা তেওঁ অষ্টম ঘৰ, অৰ্থাৎ গৱেষণা বা ৰিচাৰ্চৰ ঘৰটোক চাই আছে। ইফালে অষ্টম ঘৰত শনি আগৰ পৰাই বহি আছে। যেতিয়া মংগল আৰু শনি দুয়োটাৰে প্ৰভাৱ অষ্টম ঘৰৰ ওপৰত পৰে, তেতিয়া মানুহ গভীৰতালৈ যায়। যদি আপুনি PhD কৰি আছে বা কোনো গৱেষণা কৰি আছে, তেন্তে আপুনি ডাঙৰ সফলতা পাব। আপুনি সমস্যাৰ শিপালৈকে যাব পাৰিব। আমাৰ ডেটাত এটা বৰ গুৰুত্বপূৰ্ণ কথা পোহৰলৈ আহিছে। পঞ্চম ঘৰত গ্ৰহবোৰৰ এই সমাৱেশে আপোনাৰ মগজুত এনেকুৱা কোনো ইউনিক আইডিয়া আনিব পাৰে, যিয়ে আপোনাৰ গোটেই জীৱনৰ দিশ সলনি কৰি দিব। এইটো কোনো নতুন বিজনেছ আইডিয়া হ'ব পাৰে,
কোনো ক্ৰিয়েটিভ সলিউশ্যন বা সমাধান হ'ব পাৰে। সেয়েহে মোৰ পৰামৰ্শ, এই সময়ছোৱাত নিজৰ মগজুলৈ অহা ধাৰণাবোৰক অৱহেলা নকৰিব। তাক লিখি ৰাখক। কি ঠিক, সেই ধাৰণাই হয়তো আপোনাক ৰঙৰ পৰা ৰজা বনাই দিব। সম্পৰ্কৰ কথা ক'বলৈ গ'লে ইয়াত বিষয়টো অলপ টেঙা মিঠা। আপুনি বৰ সাৱধানে চলিব লাগিব। লাভ লাইফত এটা সতৰ্কবাণী আছে। পঞ্চম ঘৰত মংগল থকাটো আৰু তাৰ ওপৰত কেতু আৰু শনিৰ প্ৰভাৱ থকাটো, এইটো প্ৰেম সম্পৰ্কৰ বাবে অলপ বিপদজনক। আপুনি অনুভৱ কৰিব যে আপোনাৰ খংবৰ সোনকালে উঠিছে। সৰু সুৰা কথাত অহংকাৰৰ সংঘাত হ'ব পাৰে। তথ্যই কয় যে এই সময়ছোৱাত ব্ৰেকআপ হোৱাৰ সম্ভাৱনা যথেষ্ট বেছি। কিয়? বিবাহিত লোকসকলৰ বাবে বা যিসকলে বিয়া পাতিব বিচাৰে, শান্ত হৈ থাকক। তেওঁলোকৰ বাবে ভাল খবৰ আছে। যদিও সপ্তম ঘৰত ৰাহু বহি আছে, যিয়ে কনফিউজন বা বিভ্ৰান্তি সৃষ্টি কৰে, কিন্তু দেৱগুৰু বৃহস্পতিৰ নৱম দৃষ্টি ৰাহুৰ ওপৰত পৰিছে। গুৰুৰ জ্ঞান ৰাহুৰ ভ্ৰমক কাটি পেলাব। যদি আপুনি ছিংগল বা অবিবাহিত, তেন্তে ডিচেম্বৰৰ পৰা মে' মাহৰ ভিতৰত বিবাহত ঠিক হোৱাৰ বৰ প্ৰবল যোগ আছে। বিশেষকৈ প্ৰেম বিবাহৰ যোগ বনিছে, কাৰণ পঞ্চম আৰু সপ্তম ঘৰৰ সম্পৰ্ক সক্ৰিয় হৈ আছে। যিসকল দম্পতী সন্তান সুখৰ পৰা বঞ্চিত হৈ আছে, তেওঁলোকৰ বাবে এই সময় আশীৰ্বাদস্বৰূপ। গুৰুৰ দৃষ্টি আৰু পঞ্চম ঘৰৰ সক্ৰিয়তা গৰ্ভধাৰণৰ বাবে বৰ শুভ। বিশেষকৈ যদি আপুনি IVF বা মেডিকেল ট্ৰিটমেণ্টৰ সহায় ল'ব বিচাৰিছিল, তেন্তে তাত সফলতা পোৱাৰ চান্স বৰ বেছি। গতিকে চমুকৈ ক'বলৈ গ'লে, প্ৰেমত অহংকাৰৰ পৰা বাচক আৰু বিবাহৰ বাবে প্ৰস্তুত থাকক। এতিয়া এটা বৰ বিশেষ শ্ৰেণীৰ কথা ক'ব বিচাৰোঁ, যিসকল প্ৰায় ৰাশিফলত বাদ পৰি যায়, কিন্তু যিসকল আচলতে ঘৰৰ মেৰুদণ্ড, আমাৰ গৃহিণীসকল, অৰ্থাৎ হাউচৱাইফসকল। যদি আপুনি সিংহ ৰাশিৰ গৃহিণী, তেন্তে এই 6 মাহৰ সময়ছোৱা আপোনাৰ বাবে কেৱল ঘৰ চলোৱাৰ নহয়, বৰঞ্চ নিজৰ পৰিচয় গঢ়াৰ। চাওক, মংগল আপোনাৰ পুনৰ পঞ্চম ভাৱত বহি আছে। পঞ্চম ঘৰ সৃজনশীলতা আৰু হবি বা চখৰ হয়। আপুনি অনুভৱ কৰিব যে আপোনাৰ ভিতৰত এক আচৰিত ধৰণৰ শক্তি আছে। আপুনি খালী হৈ বহি থাকিব নোৱাৰিব। যদি আপোনাৰ মনত বহু সময় ধৰি এনে কোনো ধাৰণা আছিল, যেনে নিজৰ বুটিক আৰম্ভ কৰা, টিফিন ছাৰ্ভিচ, কুকিং চেনেল বা কোনো অনলাইন কাম, তেন্তে ডিচেম্বৰৰ পৰা মাৰ্চলৈ এই সময়টো তাক আৰম্ভ কৰাৰ বাবে আটাইতকৈ শ্ৰেষ্ঠ সময়। মংগলে আপোনাক সেই সাহস দিব, যিটো এতিয়ালৈকে নোহোৱা হৈ আছিল। আপোনাৰ মেনেজমেণ্ট স্কিল বা পৰিচালনা দক্ষতা এই সময়ত চৰম সীমাত থাকিব। ইয়াৰ উপৰিও, একাদশ ভাৱত বহি থকা দেৱগুৰুৰ বৃহস্পতিয়ে আপোনাক আৰ্থিক জ্ঞান দিব। আপুনি ঘৰৰ খৰচবোৰ বৰ বুজাবুজিৰে মেনেজ কৰিব আৰু আটাইতকৈ ডাঙৰ কথা, আপুনি সঞ্চয় কৰিব পাৰিব। যাক আমি স্ত্ৰী ধন বুলি কওঁ, তাত বৃদ্ধি হ'ব। স্বামীৰ আয়ত যি বৃদ্ধি হ'ব, তাৰ পোনপটীয়া লাভ আপুনি পাব। আপুনি নিজৰ জীৱনসংগীৰ পৰা কোনো দামী উপহাৰ বা গহনা পোৱাৰো প্ৰবল যোগ আছে। কিন্তু ইয়াত এক সাৱধানতাও জৰুৰী। মংগল অগ্নি আৰু তেওঁ পঞ্চম ঘৰ, অৰ্থাৎ সন্তান ভাৱত বহি আছে। কেতিয়াবা কামৰ চাপ বা হাই এনাৰ্জিৰ কাৰণে আপোনাৰ স্বভাৱ অলপ খিংখিঙীয়া হ'ব পাৰে। ইয়াৰ প্ৰভাৱ পোনপটীয়াকৈ আপোনাৰ ল'ৰা-ছোৱালীৰ ওপৰত পৰিব। আপুনি ল'ৰা-ছোৱালীৰ পঢ়া-শুনা বা অনুশাসনক লৈ বৰ বেছি কঠোৰ হ'ব পাৰে, যাৰ ফলত ঘৰৰ পৰিৱেশটো তনাওপূৰ্ণ হ'ব পাৰে। আৰু দ্বিতীয় কথা, শনি অষ্টম ভাৱত আছে, যিয়ে কেতিয়াবা শাহুৱাৰ ফালৰ মানুহৰ সৈতে অলপ খকা-খুন্দা বা ভুল বুজাবুজি সৃষ্টি কৰিব পাৰে। আপোনাক মোৰ পৰামৰ্শ, নিজৰ শক্তিক তৰ্কত অপচয় নকৰিব, তাক নিজৰ সৃজনশীলতাত লগাওক। ঘৰৰ সৰু সুৰা বিবাদবোৰক ইগনৰ কৰক বা আওকাণ কৰক। জীৱন থাকিলেহে জগত থাকিব। বন্ধুসকল, শনিৰ ধায়া আৰু মংগলৰ দৃষ্টি অষ্টম ভাৱত আছে। ইয়াক সহজভাৱে ল'ব নালাগে। তথ্যই আমাক কিছুমান নিৰ্দিষ্ট স্বাস্থ্য সমস্যাৰ ফালে আঙুলিয়াই দিছে। প্ৰথম, পেটৰ সমস্যা। মংগল পঞ্চম ঘৰত আছে আৰু পঞ্চম ঘৰ পেটৰ কাৰক। আপোনাৰ গেষ্ট্ৰিক, বদহজম বা পেট জ্বলা-পোৰা কৰা সমস্যা হ'ব পাৰে। মছলাযুক্ত খোৱাৰ পৰা বিৰত থাকক। দ্বিতীয়, আঘাত বা দুৰ্ঘটনা। অষ্টম ঘৰ হঠাৎ হোৱা ঘটনাবোৰৰ। গাড়ী চলোৱাৰ সময়ত বৰ সাৱধানতা অৱলম্বন কৰিব। খৰখেদা নকৰিব। তৃতীয়, ভৰি আৰু স্নায়ুৰ সমস্যা। শনিৰ প্ৰভাৱৰ কাৰণে ভৰিত বিষ, গেৰুৱাত ফুলা ভাৱ বা ভেৰিকোজ ভেইন্সৰ দৰে সমস্যাই আমনি কৰিব পাৰে। এটা মানসিক সতৰ্কবাণীও আছে। পঞ্চম ঘৰত অত্যধিক গ্ৰহৰ প্ৰভাৱে অভাৰ থিংকিং বা অত্যধিক চিন্তাৰ সৃষ্টি কৰে। আপুনি ৰাতি ৰাতি সাৰে থাকি ভাবিব পাৰে। ইয়াৰ ফলত টোপনি কম হোৱা আৰু মানসিক চাপ হ'ব পাৰে। ইয়াৰ চিকিৎসা ঔষধ নহয়, মেডিটেশ্যন বা ধ্যান। নিজৰ মগজুক শান্ত ৰখাটোৱেই আপোনাৰ আটাইতকৈ ডাঙৰ ঔষধ হ'ব। বন্ধুসকল, সমস্যা আছে যেতিয়া সমাধান বা প্ৰতিকাৰো আছে। আমাৰ বৈদিক জ্যোতিষত প্ৰতিটো গ্ৰহৰ এটা সমাধান থাকে। এই সময়ছোৱাক নিজৰ পক্ষলৈ আনিবৰ বাবে আৰু শনি মংগলৰ দুঃপ্ৰভাৱৰ পৰা বাচিবলৈ আপুনি এই সঠিক উপায়বোৰ কৰিব লাগিব।
এই উপায়বোৰ আমাৰ আচাৰ্যৰ দ্বাৰা দিয়া হৈছে, অনুগ্ৰহ কৰি মন দি টুকি দাওক। উপায় নম্বৰ 1, মংগল আৰু শনিৰ শান্তিৰ বাবে। এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ। যিহেতু মংগল আৰু শনিৰ সংঘাত হৈ আছে, আপুনি হনুমানজীৰ শৰণলৈ যাব লাগিব। প্ৰতি মঙলবাৰে নিজৰ ঘৰত গুড় দিয়া এখন মিঠা ৰুকি বনাওক। মনত ৰাখিব, এইখন ঘৰত বনোৱা হ'ব লাগিব। আৰু ইয়াক হনুমানজীক ভোগ লগাওক। যদি ৰুটি বনাব নোৱাৰে, তেন্তে বেচনৰ লাডুৰ ভোগ লগাওক। হনুমানজীৰ সন্মুখত 2টা চাকি জ্বলাব, এটা চাকি ঘিউৰ আৰু আনটো চাকি তেলৰ। তাত বহি 108 বাৰ এই 2টা মন্ত্ৰ জপ কৰক। ভৌমাৰ নাম আৰু অঞ্জনী পুত্ৰায় নম। জপৰ পাছত এবাৰ বজৰং বাণ পাঠ অৱশ্যে কৰিব। উপায় নম্বৰ 2, দান। যিকোনো হনুমান মন্দিৰত ৰঙা মচুৰ দাইল দান কৰক। যদি আপুনি বিদেশত আছে, তেন্তে ইণ্ডিয়াত থকা নিজৰ পৰিয়ালককৈ আপোনাৰ নামতেই দান কৰাওক। শনিৰ ধায়াৰ পৰা বাচিবলৈ আৰু জুৱা চাট্টাৰ অভ্যাসৰ পৰা বাচিবলৈ ভগৱান শিৱক পানী বা জল অৰ্পণ কৰক, ৰুদ্ৰাভিষেক কৰক। এই উপায়বোৰে আপোনাক এটা কচ প্ৰদান কৰিব। এইবোৰ শ্ৰদ্ধাৰে কৰক। গতিকে বন্ধুসকল, এয়া আছিল সিংহ ৰাশিৰ 6 মাহৰ বিস্তৃত খতিয়ান। শেষত মই মাথো ইমান পোৱাৰ লগে লগে শেষত মই মাথো ইমানখিনিয়েই কম, আপুনি সিংহই কেতিয়াও পৰিস্থিতিক লৈ কান্দি দি নাথাকে। ডিচেম্বৰৰ পৰা জুনলৈকে ব্ৰহ্মাণ্ডই আপোনাক সেই সকলোবোৰ ঘূৰাই দিবলৈ আহি আছে, যিটো আপোনাৰ প্ৰাপ্য। কেৱল নিজৰ উদ্দেশ্য বা নিয়ত চাফা ৰাখক, শ্বৰ্টকাটৰ পৰা বাচক আৰু ডাঙৰ চিন্তা ৰাখক। শনিয়ে আপোনাক অনুশাসন শিকাই আছে আৰু গুৰুৱে আপোনাক ভুৰাল দি আছে। দুয়োটাকে আদৰণি জনাওক। এই সময় আপোনাৰ প্ৰত্যাৱৰ্তন বা উভতি অহাৰ। ইয়াক যাবলৈ নিদিব। আশা কৰোঁ আপোনাৰ এই বিশ্লেষণটো ভাল লাগিল। যদি এই ভিডিঅ'টোৱে আপোনাক অলপমানো দিশ দেখুৱাইছে, তেন্তে এই ভিডিঅ'টো লাইক নিশ্চয় কৰিব। নিজৰ বন্ধু আৰু পৰিয়ালৰ সৈতে শ্বেয়াৰ কৰক। আৰু যদি আপুনি প্ৰথমবাৰ আমাৰ চেনেললৈ আহিছে, তেন্তে ছাবস্ক্ৰাইব বাটনটো টিপি আমাৰ পৰিয়ালৰ অংশ হওক। কমেণ্ট বক্সত সম্পূৰ্ণ আত্মবিশ্বাসেৰে লিখক আই এম ৰেডি বা জয় বজৰং বলী। লগ পাম পৰৱৰ্তী ভিডিঅ'ত এক নতুন তথ্যৰ সৈতে। তেতিয়ালৈকে নিজৰ খেয়াল ৰাখিব, সুখী থাকক। হৰ হৰ মহাদেৱ, জয় শ্ৰীৰাম।